মেডুলা কমকে সোমাই থাকে ডিফারেন্সটো বুজি পাইছানে আগৰটো কি আছিল এই পৰ্চনটো বেছি মেডুলাত সোমাই থাকে এবাৰ কমকে সোমাই আছে তো বেসিক্যালি এইবিলাক নেফ্ৰন ক'ত থাকে কৰ্টেক্সত থাকে সেইকাৰণে এইবিলাক নেফ্ৰনক আমি কি বুলি কওঁ কৰ্টিকেল নেফ্ৰন বুলি কওঁ কৰ্টিকেল নেফ্ৰন হৈছে এটা আকৌ প্ৰথমৰ পৰা চাও সো নেফ্ৰনৰ প্ৰকাৰ কেইটা দুই প্ৰকাৰ এক প্ৰকাৰৰ নেফ্ৰনক আমি কি বুলি কওঁ জাক্সটা মেডুলাৰী নেফ্ৰন আৰু এক প্ৰকাৰক আমি কি বুলি কওঁ কৰ্টিকেল নেফ্ৰন জাক্সটা মেডুলাৰী নেফ্ৰন কাক কয় जितु नेफ्रनर लूप ऑफ हेनली तो की होय लंबा होय सो द नेफ्रन व्हिच हैज लॉन्गर लूप ऑफ हेनली আৰু এটু বেসিকে মেডুলাৰ ভিতৰত সোমাই যায় তাক আমি কি বুলি কওঁ জাক্সটা মেডুলাৰী নেফ্ৰন আৰু জিবিলাক নেফ্ৰনৰ মেডুলাটো কি হয় ছুটি হয় আৰু কমকে সৰি জিবিলাক নেফ্ৰনৰ লুপ অফ হেনলি তো ছুটি হয় আৰু কমকে মেডুলাত সোমাই যায় তাক আমি কি বুলি কওঁ কৰ্টিকেল নেফ্ৰন বুজি পাইছানে লুপ অফ হেনলি তো লম্বা সো কি হ'ব এটো জাক্সটা মেডুলাৰী নেফ্ৰন লুপ অফ হেনলি তো সৰু সো কি হ'ব এটো কৰ্টিকেল নেফ্ৰন মনত ৰাখিবা জিবিলাক জীৱৰ দেহত পানী সঞ্চয় কৰাৰ প্ৰয়োজন বেছি সেইবিলাকে কম পৰিমাণৰ মূত্ৰ সৃষ্টি কৰে so the animals which have higher need of water conservation will produce very less amount of urine in such animal সেইবিলাক জীৱত সদায় লুপ অফ হেনলি তো কি হয় লম্বা হয় কাৰণ যিমানে লুপ অফ হেনলি তো বেছি লম্বা হ'ব ইউৰিনৰ পৰা সিমানে পানীটো ৰিএবজৰ্ব হৈ বডিত গুছি আহিব বুজি পাইছানে নাই কোৱা কথাটো লুপ অফ হেনলি তো যিমানে লম্বা হ'ব ইউৰিনৰ পৰা সিমানে পানী অৱশোষণ বা ৰিএবজৰ্পচন হৈ ব্লাডত ঘূৰি আহে ফলত ইউৰিনৰ লগত কম পৰিমাণে পানী কি হ'ব ওলাই যায় সেই কাৰণে মৰুভূমিৰ জীৱবিলাকত কি পোৱা যায় বেসিক্যালি জাক্সটা মেডুলাৰী নেফ্ৰন পোৱা যায় আৰু আমাৰ নিচিনা প্ৰাণীবিলাকত কি পোৱা যায় কৰ্টিকেল নেফ্ৰন পোৱা যায় য'ত লুপ অফ হেনলি তো কি হয় ছুটি হয় বুজি পাইছানে কথাটো সো কিমান প্ৰকাৰৰ নেফ্ৰন পালো দুই প্ৰকাৰৰ নেফ্ৰন পালো আছে ইয়াৰ পিছত আমি পঢ়িম মেকানিজম অফ ইউৰিন ফৰ্মেশন মানে মূত্ৰ উৎপাদন প্ৰক্ৰিয়াটো সো এই প্ৰসেসটো কি হয় লম্বা হয় আৰু তিনিটা স্টেপত কি হয় কমপ্লিট হয় পোন প্ৰথমে কোৱাচোন যে আমাৰ মূত্ৰ বা ইউৰিন কোড সৃষ্টি হয় obviously কি হ'ব কিডনি হ'ব মানে কিডনিয়ে কি কৰে আমাৰ ব্লাডৰ পৰা ইউৰিয়াটো সেকি দিয়ে দি পেলাই তাৰ পৰা কি সৃষ্টি কৰে ইউৰিন এজ এ ৰিজাল্ট ব্লাডটো কি হৈ থাকে পিউৰিফাই হৈ থাকে হয় না ইয়াৰ উপৰিও দেহত যিখিনি তোমাৰ এক্সট্ৰা পানী আছে সেই পানীখিনিও কি কৰে উলিয়াই পেলাই পঠাই দিয়ে যদি কিবা কাৰণত কিডনিটো বিকল হৈ যায় কিডনি বিকল হলে আমাৰ দেহত কি হ'ব ইউৰিয়াৰ পৰিমাণটো বাঢ়ি যাব পানীৰ পৰিমাণটো কি হ'ব বাঢ়ি যাব তেনেস্থলত মানুহজনৰ কি হ'ব মৃত্যু হ'ব আৰু সেই ক্ষেত্ৰত আমি এটা কি ব্যৱহাৰ কৰো যন্ত্ৰ ব্যৱহাৰ কৰো যন্ত্ৰটোৰ নাম কি কোৱাচোন তোমালোকে ক্লাছ 10ত পাইছা এই ঘৰ যে বনাই আছে ঘৰ বনাই পেলাই দিছে সেইটো নাম হ'ল হিমোডায়ালাইজাৰ বা কৃত্ৰিম বৃক্ক বা আৰ্টিফিচিয়েল কিডনি বুলি কোৱা হয় সেইটো বাৰু আমি পিছত পঢ়িম এতিয়া আমি পঢ়িম মেকানিজম অফ ইউৰিন ফৰ্মেশন ঠিক আছে চাবা মই কি কলো মেকানিজম অফ ইউৰিন ফৰ্মেশন প্ৰসেসটো কেইটা স্টেপত কমপ্লিট হয় তিনিটা স্টেপ তো কি কি স্টেপ তোমালোকে চাই লবা মই লিখাতে ইংৰাজীত লিখিম অসমীয়াটো মই কৈ দিম ফাৰ্স্ট স্টেপটো হ'ব গ্লোমেৰুলাৰ আল্ট্ৰা ফিল্ট্ৰেশন সেকেন্ড স্টেপটো হ'ব সিলেক্টিভ রিঅ্যাবজর্পশন থার্ডটোৰ নাম হ'ব টিউবুলাৰ সিক্রেশন সো কি নাম পালো প্ৰথমটো গ্লোমেৰুলাৰ আল্ট্ৰাফিল্ট্ৰেশন অসমীয়াত কি বুলি কম গ্লোমেৰুলীয় অতি সূক্ষ্ম পৰিস্ৰাৱণ বা কি নাম চাচোন গ্লোমেৰুলীয় অতি সূক্ষ্ম পৰিস্ৰাৱণ মাথাত যে আছে এটা নাম আছে সেকেন্ডটো সিলেক্টিভ রিঅ্যাবজর্পশন সিলেক্টিভ মানে কি হ'ব সিলেক্টিভ হ'ব রিঅ্যাবজর্পশন মানে হ'ব অৱশোষণ হৈছে নিৰ্বাচিত অৱশোষণ টিউবুলাৰ সিক্রেশন মানে কি হ'ব নলিকাৰ ক্ষৰণ টিউবুলাৰ সিক্রেশন মানে হ'ব নলিকাৰ ক্ষৰণ সো এইটো আমি রিঅ্যাবজর্পশন বা সিক্রেশন বুলিও ক'ব পাৰো প্ৰথমতে এইটো স্টেপ চাও এইটো স্টেপ কি হয় এইটা স্টেপ সহজ এইটো সমান কি হয় লেংথি হয় মানে লম্বা হয় চাবা
স্টেপ নাম্বাৰ 1 প্ৰথমতে মই কি আঁকি দিছো এনে কি বস্তু বমেন্স ক্যাপসুল এডাল কি হয় ব্লাড ভেসেল বা রক্তনলিকা মই থাকে বুলি কৈছিল হয় না এডাল হল ব্লাড ভেসেল বা আর্টেরিওল আছে এটো হ'ব বোমেন্স ক্যাপসুল আছে এতিয়া মই তোমালোকক কৈছিলো যে ইয়াতে কেইখন সেলৰ লেয়াৰ থাকে তিনিখন কি কি ব্লাড ভেসেলৰ যিখন লেয়াৰ তাক আমি কওঁ এন্ডোথেলিয়াম আছে না এন্ডোথেলিয়াম মই যে লিখি দিছো এন্ডোথেলিয়াম তার তলত এখন কি থাকে বেসমেন্ট মেমব্রেন আর তার তলত কি থাকে আৰু এটা লেয়াৰ থাকে এই লেয়াৰটোক আমি কি বুলি কওঁ এপিথেলিয়েল লেয়াৰ বুজি পালা সো এই তিনিখন লেয়াৰে কি হিচাপে কাম কৰিব ফিল্টাৰ হিচাপত কাম কৰিব এতিয়া মই তোমালোকক কৈছিলো যে এই যে এপিথেলিয়েল লেয়াৰটো যে আছে মানে আচ্ছাদক কলাৰ যিটো তৰপ আছে সেই তৰপটোত কিছুমান স্পেচিয়েল সেল পোৱা যায় যাক আমি কি বুলি কওঁ পডোসাইট বুলি কওঁ বুজি পাইছা নাই পডোসাইট বিলাক কেনেকে এৰেঞ্জ হৈ থাকে তুমি চাবাচোন এনেকে এনেকে এৰেঞ্জ হৈ থাকিলে দুটা কোষৰ মাজত কি হ'ব সৰু কিছুমান পোৰ হ'বনে নাই বুজি পাইছা নাই কোৱা এনেকুৱা যদি এৰেঞ্জ হয় দুটা সেলৰ মাজত দুটা কোষৰ মাজত সৰু এটা ৰন্ধ্ৰ হ'ব সেই ৰন্ধ্ৰটোৱে কি হিচাপত কাম কৰে ফিল্টাৰ হিচাপত কাম কৰে আছে সো তিনিখন ফিল্টাৰ পালা তুমি এতিয়া হোৱাট ইজ গ্লোমেৰুলাৰ আল্ট্ৰাফিল্ট্ৰেশ্যন মানে গ্লোমেৰুলীয় অতি সূক্ষ্ম পৰিশ্ৰৱণ মানে কি চাবা দেই ইয়াত যিখিনি তেজ থাকে ইয়াত যিখিনি ব্লাড থাকে সেই ব্লাডত থকা ম্যাক্সিমাম বস্তু মানে বেছিভাগ পদাৰ্থ এই তিনিখন লেয়াৰ পাৰ হৈ পেলাই ক'ত গুচি যায় বোমেনৰ ক্যাপসুলৰ ভিতৰত গুচি যায় বুজি পাইছানে আকৌবাৰ কৈছো এই ব্লাড ভেসেলৰ ভিতৰত ৰক্তনলিকাৰ ভিতৰত যিখিনি তেজ থাকে বা ব্লাড থাকে তাত থকা আটাইবোৰ বস্তু ফিল্টাৰ হৈ পেলাই ক'ত গুচি যায় ইনসাইড দা বোমেন্স ক্যাপসুল ইয়াক আমি কি বুলি কওঁ গ্লোমেৰুলাৰ আল্ট্ৰাফিল্ট্ৰেশ্যন বুলি কিন্তু কি কি বস্তু পাৰ হৈ যাব নোৱাৰে এটা হল তোমাৰ ব্লাড সেল মানে ৰক্তকোষ আৰু আনটো হল ডাঙৰ সাইজৰ প্ৰটিন বিলাক না যায় কিয় না যায় ব্লাড সেল বা ৰক্তকোষ আৰু প্ৰটিন বিলাকৰ সাইজ কি হয় ডাঙৰ হয় কিন্তু ইয়াতে থকা ফিল্টাৰ বিলাকৰ পোৰ সাইজ মানে ফিল্টাৰ বিলাকৰ ৰন্ধ্ৰৰ আকাৰটো কি হ'ব সৰু সৰু হয় তো সৰু ৰন্ধ্ৰৰে এই ডাঙৰ বস্তু বিলাক পাৰ হ'ব নোৱাৰে অৰ্থাৎ ইয়াতে কি আছে ব্লাড আছে ইয়াতে যিখিনি বস্তু তৈয়াৰ হ'ব তাক আমি কি বুলি কম গ্লোমেৰুলাৰ ফিল্ট্ৰেট বুলি কম মানে গ্লোমেৰুলীয় পৰিস্ৰুত সেটা হ'ব গ্লোমেৰুলাৰ ফিল্ট্ৰেট আছে নে তো ইয়াতে কি আছে ব্লাড আছে ইয়াত যিখিনি প্ৰডাকশন হ'ব তাক আমি কি বুলি কম ফিল্ট্ৰেট বুলি কম এই দুটা বস্তুৰ মাজত পাৰ্থক্য কি মই কৈছিলো যে ইয়াত ব্লাডত যিমানখিনি বস্তু থাকে সব ইয়াতে গুচি যাব ফিল্টাৰ হৈ পেলাই মাত্ৰ কি না যায় ব্লাড সেল মানে ৰক্তকোষ আৰু প্ৰটিন মাইনাস সেল মাইনাস প্রোটিন ইজ ইকুয়াল টু গ্লোমেরুলার ফিল্ট্রেট অর্থাৎ ব্লাডৰ পৰা যদি আমি ৰক্তকোষ মানে ব্লাড সেল আৰু প্ৰটিনটো বাদ দিও যিখিনি ৰৈ যাব সেই গোটেইখিনি কি হ'ব কাচোন গ্লোমেৰুলাৰ ফিল্ট্ৰেট হ'ব বুঝে তো প্ৰথমৰ পৰা আকৌ পঢ়িছো হোৱাট ইজ গ্লোমেৰুলাৰ আল্ট্ৰাফিল্ট্ৰেশ্যন যে গ্লোমেৰুলাছৰ ব্লাড ভেসেলত যিখিনি ব্লাড আছে সেই ব্লাডৰ পৰা ব্লাডত থকা আটাইবোৰ বস্তু যি প্ৰক্ৰিয়াৰে বোমেন্স ক্যাপসুলত সোমাই যায় তাক আমি কি বুলি কওঁ আল্ট্ৰাফিল্ট্ৰেশ্যন বুলি কওঁ কিন্তু কি বস্তু না যায় সব যায় দুটা বস্তু না যায় এটা হল ব্লাড সেল আৰু এটা হল প্ৰটিন কিয় বিকজ সিহঁতৰ সাইজ কি হয় ডাঙৰ হয় আকাৰ ডাঙৰ হয় সিহঁত পাৰ হৈ যাব নোৱাৰে বুজি পাইছা না কথাটো না যদি বস্তুবিলাক ইয়াৰ মাজেৰে পাৰ হৈ যাব লাগে
তো বস্তুবিলাকৰ ওপৰত কি থাকিব লাগিব এটা প্ৰেছাৰ থাকিব লাগিব মানে এটা চাপ থাকিব লাগিব তো মনত ৰাখিবা তোমালোকে যে আমাৰ ধমনীৰ ভিতৰত মানে আমাৰ আৰ্টাৰীৰ ভিতৰত যিটো ব্লাড প্ৰেছাৰ সেই ব্লাড প্ৰেছাৰতকে এই আৰ্টেৰিয়ল বিলাকৰ ভিতৰত ব্লাড প্ৰেছাৰটো কি হয় বহুত বেছি হয় বুজি পালে নাই বেছি ব্লাড প্ৰেছাৰ হোৱাৰ কাৰণে আৰামছে কি হ'ব পাৰে ফিল্টাৰ হ'ব পাৰে বুজি পাইছানে মোৰ কথাটো কিয় বেছি ব্লাড প্ৰেছাৰ হয় ইট বিকজ আৰ্টাৰীটো ডাঙৰ হয় হৈছে নাই আৰ্টাৰীটোৰ পৰা কি হয় ব্ৰাঞ্চিং হয় মানে শাখা ওলায় সেই শাখাৰ পৰা কি ফৰ্মেশ্যন হয় গ্লোমেৰুলাছ তো যেতিয়া ডাঙৰ টিউবৰ পৰা বহুত পানী সৰু টিউবৰ মাজেৰে গুচি যাব তেতিয়া অবভিয়াছলি প্ৰেছাৰটো কি হ'ব অকণমান বেছি হ'ব নে নাই তো ইয়াতো সেইকাৰণে কি হয় বেছি হয় বুজি পাইছা নাই কোৱা ঠিক আছে বাৰু ইয়াৰ উপৰিও আৰু এটা কথা মনত ৰাখিবা যে আমাৰ দুয়োটা কিডনিয়ে মানে দুয়োটা বৃক্কই পাৰ মিনিট 1 মিনিটত কিমান ফিল্ট্ৰেট বা পৰিশ্ৰুত সৃষ্টি কৰে প্ৰায় 125 ml বুজি পাইছানে our two kidneys produce about 125 ml filtrate per minute so এক দিনত কিমান হ'ব হিসাব কৰি উলোৱা এনে কিমান হ'ব 180 লিটাৰ অৰ্থাৎ আমাৰ দুয়োটা কিডনি মিলি এক দিনত কিমান ফিল্ট্ৰেট বা পৰিশ্ৰুত সৃষ্টি হয় 180 লিটাৰ এটা তোমালোকৰ মাইন্ডত কোৱেশ্চন এটা হ'ব যে স্যাৰ আমাৰ দেহত কিমান ব্লাড থাকে মাত্ৰ 5 লিটাৰ সো তাৰ পৰা 180 লিটাৰ ফিল্ট্ৰেট কেনেকৈ সৃষ্টি হ'ব সো মই কথা এটা কৈ দিওঁ একচুৱেলি 180 লিটাৰ প্ৰডাকশ্যন নহয় মই যিটো ৰেটৰ কথা কৈছোঁ ৰেট মানে হাৰ ফৰ এক্সাম্পল মই বল এটা দলিয়াই দিলোঁ স্পীড কিমান হৈছে 120 কিলোমিটাৰ পাৰ আৱাৰ ইয়াৰ মিনিংটো এইটো নহয় যে বলটো 120 কিলোমিটাৰ যাব যিখিনি সময় গৈছে আৰম্ভণিতে তাৰ স্পীডটো কিমান হ'ব 120 কিলোমিটাৰ পাৰ আৱাৰ হ'ব অৰ্থাৎ মই ক'বলৈ বিচাৰিছোঁ যিটো হাৰত কি হয় ফিল্ট্ৰেশ্যন হয় সেইটো যদি গোটেই দিনটো চলি থাকে তেনেহ'লে কিমান লিটাৰ ফিল্ট্ৰেট প্ৰডাকশ্যন হ'ব 180 লিটাৰ ফিল্ট্ৰেট প্ৰডাকশ্যন হ'ব হৈছে the amount of filtrate produced by the kidneys per minute is called glomerular filtration rate মনত থাকিলে আমাৰ দুয়োটা বৃক্কই 1 মিনিটত যিমান পৰিশ্ৰুত সৃষ্টি কৰে তাক আমি কি বুলি কওঁ গ্লোমেৰুলীয় পৰিশ্ৰাৱণ হাৰ বুলি কওঁ ইংৰাজীত কি হ'ব GFR glomerular filtration rate আৰু এইটোৰ মান কিমান হয় 180 লিটাৰ পাৰ ডে অৰ 125 ml per minute আছে বস্তুখিনি এবাৰ আওৰালে তোমালোকে সো এবাৰ যেতিয়া ফিল্ট্ৰেট হৈ যাব ফিল্ট্ৰেট হোৱাটো ডাঙৰ কথা নহয় বহুত ফিল্ট্ৰেট হৈ গ'ল 180 লিটাৰ ফিল্ট্ৰেট কি হ'ব পাৰ ডে হ'ব ৰেটটো যদি কিমান থাকে 125 ml পাৰ মিনিট তো ইমান যেতিয়া তোমাৰ ফিল্ট্ৰেট প্ৰডাকশ্যন হ'ব গোটেইখিনি যদি ইউৰিন হৈ যায় বা মূত্ৰ হৈ যায় তেতিয়া প্ৰব্লেম হৈ যাব ইমান পানীটো এভেইলেবলে নহয় আমাৰ গাত মানে নহয় তো এই ফিল্ট্ৰেটটো যেতিয়া পিচিটি লুপ অফ হেনলি আৰু ডিচিটিৰ মাজেৰে গৈ থাকে তেতিয়া তাৰ পৰা ম্যাক্সিমাম পানী অৰ্গেনিক সাবস্টেন্স মানে জৈৱ পদাৰ্থ ইনঅৰ্গেনিক সাবস্টেন্স বা অজৈব পদাৰ্থ কি হয় শোষণ হয় ৰিএবজৰ্পচন হয় আকৌ ক'ত ঘূৰি যায় তেজত ঘূৰি যায় মানে আহিছিল ক'ৰ পৰা তেজৰ পৰা আকৌ ঘূৰি পেলাই ক'ত গুচি যাব তেজত ঘূৰি যাব মাত্ৰ কি থাকি যাব ইউৰিয়া কিছু পৰিমাণৰ পানী কি হ'ব থাকি যাব যাক আমি কি বুলি ক'ম ইউৰিন বা মূত্ৰ বুলি ক'ম সো সেকেন্ড স্টেপটো কি হ'ব ৰিএবজৰ্পচন itu मैं रफ डायग्राम आकिछु देई तो চাই লবা ইয়াতে কি প্ৰডাকশন হয় ফিল্ট্ৰেট টু প্ৰডাকশন সো এই ফিল্ট্ৰেটটো এতিয়া কোন প্ৰথমে কিহৰ মাজেৰে যাব পিচিটিৰ মাজেৰে বুজি পাইছানে সো যেতিয়া ফিল্ট্ৰেটটো পিচিটিৰ মাজেৰে যাব
তেতিয়া ফিল্ট্ৰেটটোৰ পৰা প্ৰায় 70% পানী দেন ইলেক্ট্ৰলাইট মানে কাক বুজাইছে আয়ন বিলাকক বুজাইছে মানে 70% পানী আৰু আয়ন যেনে সোডিয়াম ক্লোৰিন এইবিলাক ইয়াৰ পৰা ৰিএবজৰ্ব হৈ পেলাই ইয়াৰ পৰা অৱশোষণ হৈ পেলাই ক'ত ঘূৰি যাব তেজত ঘূৰি যাব কিমান পাৰ্চেন্ট প্ৰায় 70 to 80% সো ইয়াৰ পৰা কি কি ওলাই যাব চাবা ইয়াৰ পৰা ওলাই যাব গ্লুকোজ ইয়াৰ পৰা ওলাই যাব ওয়াটাৰ ইয়াৰ পৰা ওলাই যাব Na+ ইয়াৰ পৰা ওলাই যাব HCO3- HCO3- ক আমি কি বুলি কওঁ বাইকাৰ্বনেট আয়ন বুলি কওঁ বুজি পাইছা নেক্সট ম্যাক্সিমাম বস্তু ওলাই যাব গোটেইখিনি দেখা দিব নোৱাৰি ইয়াতে বুজি পাইছা নাই সো কি ওলাই না যায় ইউৰিয়া বা অন্যান্য বৰ্জনীয় পদাৰ্থসমূহ ওলাই না যায় হৈছে আৰু এটা কথা মনত ৰাখিবা যে কিয় পিসিটি 70% বস্তু ৰিএবজৰ্ব হয় মই কৈছিলো যে পিসিটিৰ ভিতৰি ভাগ কিহেৰে গঠিত হয় ব্ৰাছ বৰ্ডাৰ কিউবয়েডেল এপিথেলিয়াম এই সেল বিলাকে অতি ক্ষিপ্ৰতাৰে মানে উইথ এ ভেৰি হাই ৰেট ৰিএবজৰ্পশন কৰিব পাৰে হৈছে যিখিনি বস্তু ৰৈ গল সেইখিনি তলত নামি আহিব ক'ত নামি আহিব লুপ অফ হেনলি হৈছে যেতিয়া লুপ অফ হেনলিৰে নামি আহিব ৰিমেম্বাৰ এটোক আমি কি বুলি কওঁ ডিসেন্ডিং লিম্ব অফ হেনলি এটো কি হ'ব পাৰমিয়েবল টু ওয়াটাৰ ইয়াৰ মাজেৰে মাত্ৰ কি পাৰ হ'ব পাৰে পানী আৰু এটোৰ মাজেৰে মাত্ৰ কি পাৰ হ'ব পাৰে সল্ট মানে এটোৰ মাজেৰে কি ওলাই আহিব পানী ওলাই আহিব সল্ট ওলাই আহিব নোৱাৰে এটোৰ মাজেৰে কি ওলাই আহিব সল্ট পানী পাৰ হ'ব নোৱাৰে সো এটোৰ মাজেৰে কি ওলাই আহিব পানী হৈছে এটোৰ মাজেৰে কি ওলাই আহিব সল্ট NaCl হৈছে নে ওলাই আহিল না এটা কথা মনত ৰাখিবা তোমালোকে যে ইয়াৰ পৰা কি ওলাই আহিল NaCl ওলাই আহিল এই NaCl টো কি হ'ব এই নেফ্ৰনৰ এখিনি জায়গা বিয়পি যাব এখিনি কি হ'ব বিয়পি যাব এই স্পেসটোক আমি কি বুলি কওঁ ইন্টাৰস্টিচিয়েল স্পেস বুলি কওঁ এটো হল ইন্টাৰস্টিচিয়েল স্পেস মই আকৌবাৰ কৈছো ইয়াৰ পৰা NaCl টো ওলাই বা সোডিয়াম ওলাই পেলাই কি হ'ব এখিনি জায়গা তেনেকে বিস্তৃত হৈ যায় এটা সোডিয়ামে কি কৰিব কোৱাচোন সোডিয়ামে সদায় সলিউটৰ গাঢ়তা বঢ়ায় সোডিয়াম ইনক্ৰিজেস দা কনসেন্ট্ৰেশন অফ সলিউট কনসেন্ট্ৰেশন বঢ়াই দিব মানে বুজি পাইছা নাই এখিনি জায়গাত গাঢ়তা কি হ'ব বাঢ়ি যাব লুপ অফ হেনলিৰ ভিতৰত গাঢ়তা কি আছে কম আছে আশ্ৰিতি বা অসমোসিসৰ নিয়ম অনুসৰি পানী সদায় কৰ পৰা ক'ত যায় এৰিয়া অফ লোৱাৰ সলিউট কনসেন্ট্ৰেশন টু এৰিয়া অফ হায়াৰ সলিউট কনসেন্ট্ৰেশন মানে কম দ্ৰব্য গাঢ়তাৰ অঞ্চলৰ পৰা বেছি দ্ৰব্য গাঢ়তাৰ অঞ্চলত গুচি যায় হৈছে না তো ইয়াৰ পৰা যিমানে সোডিয়াম ক্লোৰাইড ওলাই যাব এখিনি জায়গাৰ কনসেন্ট্ৰেশন কিমানে বাঢ়িব কিমানে ইয়াৰ পৰা কি হ'ব বেছিকে পানী ওলাই আহিব আৰু ইয়াৰ পৰা যিমানে পানী ওলাই আহিব ইউৰিনত পানী কিমানে কি হ'ব কমি যাব সেই কাৰণে মই কৈছিলো যে লুপ অফ হেনলিয়ে পানীৰ ৰিএবজৰ্পশনত বিৰাট ডাঙৰ ৰোল প্লে কৰে সেই কাৰণে ডিজাৰ্ট এনিমেলছ বিলাকত সাধাৰণতে কেনেকুৱা নেফ্ৰন পোৱা যায় যাৰ লুপ অফ হেনলিটো লম্বা হয় অৰ্থাৎ জাক্সটা মেডুলাৰী নেফ্ৰন পোৱা যায় বুজি পাইছা এতিয়া এখিনি বস্তু যাই পেলাই কি পাব ডিসিটি পাব ডিসিটিৰ পৰা কন্ডিশনেলি মানে প্ৰয়োজন সাপেক্ষে ইয়াৰ পৰা কি কি বস্তু ওলাই যাব পানী আৰু কি ওলাই যাব Na+ আৰু কি ওলাই যাব HCO3- এটসেট্ৰা কন্ডিশন সাপেক্ষে মানে যদি হে বডিক প্ৰয়োজন হয় তেতিয়া তাৰ পৰা ওলাই যাব হৈছে ইয়াৰ উপৰিও যেতিয়া বস্তুটো আহি পেলাই কি হ'ব কালেক্টিং ডাক্ট বা সংগ্ৰাহী নলিকা তেতিয়াও তাৰ পৰা কি ওলাই আহে যথেষ্ট পৰিমাণে পানী আৰু অকমান কি ওলাই আহিব ইউৰিয়া ওলাই আহিব এতিয়া তোমালোকে ভাবিলা যে ইউৰিয়াটো ওলাই যাব লাগিছিল বডিৰ পৰা কিয় আকৌ ঘূৰি আহিল চাবা ইউৰিয়াটো ঘূৰি অহাৰ লগে লগে এই যিখিনি ইন্টাৰস্টিচিয়েল স্পেস বা মধ্যৱৰ্তী স্থান তাৰে গাঢ়তাটো কি হৈ যায় বাঢ়ি যায় ফলত ইয়াৰ পৰা এইবিলাক জায়গাৰ পৰা পানীটো ওলাবলৈ কি হয় সুবিধা বুজি পাইছা না কথা তো ইয়াক আমি কি বুলি কওঁ ৰিএবজৰ্পশন বুলি কওঁ লাষ্ট স্টেপটো কি হ'ব সিক্ৰেশন মানে হল ক্ষৰণ এটা সিক্ৰেশন মানে কি চাবা যেতিয়া ফিল্টাৰটো ইফালে আহি থাকে তেতিয়া এই যে টিউবিল বিলাক যে আছে পিসিটি লুপ অফ হেনলি ডিসিটি এই বিলাকে ফিল্টাৰেটত কিবা কিবি বস্তু এড কৰি দিয়ে যেনে এইখিনি পিসিটি কি এড কৰি দিব NH3
আৰু কি এড কৰি দিয়ে H+, ডিসিটিয়ে কি এড কৰি দিব H+ আৰু K+, এইটোৱে কি এড কৰি দিব ইয়াতে K+ আৰু H+, বুজি পাইছা নে K+ আৰু H+ কিয় এড কৰি দিয়ে দুটা কাৰণত যদি এইখিনি জায়গাৰ মানে এইখিনি জায়গাৰ যদি কনসেন্ট্রেশন বেশি থাকে হেতু কমাবলে ইয়াৰ পৰা পটেনশিয়ালটো ইয়াতে ঘুমায় হৈছে নে এইখিনি জায়গাত যদি বেশি এসিডিও হয় বেশি এসিডিক তেতিয়া ইয়াৰ পৰা ইয়াতে কি ঘুমায় H+ টো ঘুমাই যায় বিকজ আমি জানো যিমানে H+ আয়নৰ পৰিমাণ বাঢ়ি যায় কিমানে বস্তুটো কি হয় এসিডিক হৈ যায় তো এইটো বেশি এসিডিক তাক যদি কম কৰিব লাগে তাৰ পৰা ইয়াতে কি ঘুমাই আহিব প্ৰটনছ বিলাক ঘুমাই আহিব তো যি প্ৰক্ৰিয়াত ৰেনেল টিউবুল বিলাকে ফিল্ট্ৰেটত কিবা কিবি বস্তু এড কৰি দিয়ে তাক আমি কি বুলি কওঁ টিউবুলাৰ সিক্ৰেশন বুলি বুজি পালা ইয়াৰ লাষ্টত তোমাৰ কি হ'ব একদম শেষত যেটো ইউৰিন উলাব হেতু কি হ'ব কনসেন্ট্ৰেটেড হ'ব গাঢ় হ'ব অৰ্থাৎ আমি যেটো ইউৰিন উলিয়াই দিও হেতুৰ কনসেন্ট্ৰেশন বা গাঢ়টা আমাৰ ব্লাডৰ প্লাজমাতকে কি হয় বেছি হয় আৰু মানুহৰ ক্ষেত্ৰত যদিও ফিল্ট্ৰেট 180 লিটাৰ হয় তথাপি মনত ৰাখিবা ইউৰিন কিমান প্ৰডাকশন হয় পাৰ ডে মাত্ৰ 1.5 লিটাৰ প্ৰডাকশন আছে এই আজিলে এইখিনি বস্তু তোমালোকে চাই লবা আৰু তোমালোকৰ এনসাৰি বুকখনত ধুনিয়াকৈ দিয়া আছে এবাৰ পঢ়ি লবা টিল দ্য নেক্সট ক্লাস থ্যাংক ইউ